মইতো একেবাৰে কিবা এটা বাক হৈ গৈছো। হতবাক হৈছা তুমি। মোৰ বোধেৰে ই নিত্যানন্দৰে ষড়যন্ত্ৰ বুজিছা। দৰাৰ বাপেকে কি ক'লে নুশুনিলা? আমাৰ গাঁৱৰে কোনোবা এজনে এই বিয়াত সন্মতি দিবলৈ হাক দিছে। ঠিক আছে, হাক দিলে, কিন্তু আপুনি যে বাৰে বাৰে নিত্যানন্দক সন্দেহ কৰে সেইটোহে মোৰ বাবে কিবা এটা মানে গম্য হোৱা নাই। বোধগম্য হ'বলৈ কি বাকী আছে? বিচিত্ৰ ককাইদেৱে নিত্যানন্দক অলপ মৰম কৰে, সেয়ে নিত্যানন্দই আমাক বৰ ভাল নাপায়। তেওঁৰ মতে আমি ককাইদেউৰ মনত দুখ দিছো, আৰু সৌৰভকো হঠাতে ঘৰটো কথা ক'বলৈ তেওঁই লগাই দিছে বুজিছা। সেইটোও এটা কথা। বাৰু এই লাৰু বোলাটোকে হেঁচা মাৰি ধৰি সঁচা কথাটো উলিয়াব নোৱাৰিনে? সেইটো সাতঘাটৰ সৈয়াকনি বুজিছা। চেষ্টা কৰি আছো, কিন্তু লৰাবকে পৰা নাই হে। হলেও তেওঁতো সৌৰভৰ কাম কৰা ল'ৰাহে। এনেকৈ গাভৰু ছোৱালীয়ে যদি লগত কিন্তু কথা চেলচেলাই থাকিবলৈ দিয়াটো ভাল হোৱা নাই। তুমি কথাবোৰ ঘূৰাই পকাই নকলেও হলহেঁতেন। তুমি কি ভাবিছা আমি ঘৰটোৰ আহাতে লাৰু গোপালক আমাৰ ফুলে কৰিব খুজিছো? ঘৰৰ কথা মই কেতিয়া কলো? বোলো গোসাঁই ঘৰত কোন? মই কল খোৱা নাই। কি কলা তুমি? আমাক যে ইমান দুখ দিছা, নিজৰ গাত এবাৰ চিকুট মাৰি নোচোৱা কিয়? লাৰুক মাতি মাতি চাহ জলপান খোৱা মই দেখা নাই বুলি ভাবিছা? কাম কৰা ল'ৰা হল বুলিয়ে তেওঁক মই চাহটো পাওঁ নাযাচিম নেকি? আমাৰ মনটো ইমান ঠেক নহয়, বুজিছে বাইদেউ? হয়নে? আমাৰ মনটোহে ঠেক হল। আমাক যদি চিনিবই পাৰিছা, ইয়াৰ পৰা গুচি গলেইতো হয়। শুনিছো তোমাৰ জনক বোলে বদলিও কৰিছে। যামতো যামেই, কিন্তু সৌৰভ অহাৰ পিছত এই ঘৰটোৰ কিবা এটা বন্দোবস্ত কৰিহে যাম। মই কিন্তু কাকো বেয়া পোৱা নাই বুজিছ। আৰু দেউতাহঁতেনো লোকৰ কথা শুনি কিয় বাৰে বাৰে বেয়া পাই আছে জানো? এতিয়া সেইবোৰ চিন্তা কৰি একো লাভ নাই, সময়ত চব ঠিক হৈ যাব। ದೇವೂರ ಯಾರೋ ಮಾರೋ ದೇವೂರ ಚೂರೂರ ಚೂರೂರ ಯಂಗನ ಬಕ್ಕನ ಚೂರೂರ ರಿಪೀಟ್ তোমালোকে ইমান দেৰি কৰিলা? নান্দ্ৰবা নিৰবা ইংগে ওইতে পানী তৰিকে কি তামিল মানে মই কোন কাহানীৰ পৰা এটা ৰৈ আছোহি। তুমি ৰৈ আছা? তোমাকতো আমি ৰৈ থাকিবলৈ কোৱা নাই। এইটো কেনেকুৱা কথা? খুৰীয়ে কোৱা শুনিলো এইটো কৰা বৰ ভাল ঠাই, মানুহ দুনুহ নাই, তাতে বেলিও ডুবিবৰ হ'ল। ভাবিলো তোমালোকৰ দৰে ধুনীয়া ছোৱালীয়ে অকলে অকলে। তাৰ মানে তুমি আমাক আগবঢ়াই নিবলৈ আহিছা? আৰু কি, আজিতো আগবঢ়াই নিবলৈ আহিছো। ঐ কুংগে মুনাফাৰ ইন্দা নানুনে কি কলা? মানে তুমি যদি কোৱা মই তোমাক আদৰি নিব পাৰো। তোমাৰ নিচিনা কাৰোবাৰ লগত আমি যাম বুলি কেনেকৈ ভাবিলা? যোৱা হলে মই পৰম সৌভাগ্য বুলি ভাবিলোহেঁতেন দেৱী। বাৰু আমি যাম, কিন্তু এটা চৰ্তত। তুমি আমাক এটা গান শুনাব লাগিব। নো প্ৰব্লেম, গোৱা আৰু খোৱাত মোৰ কোনো লাজেই নাই। দেবুৰা দেবুৰা ইয়াৰো মাৰো দেবুৰা চুৰুৰা চুৰুৰা ইয়াংগৰ বাক্কাৰে চুৰুৰা। ৰবা, তামিল নহয়, অসমীয়াত গোৱা। অকে, কিন্তু এটা চৰ্তত। একেলগে যাম যেতিয়া গানো একেলগে গাম।